জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী হয় কোকৰাঝাৰৰ সালাকাটি অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰী আক্ৰান্ত হৈছে জটিল ৰোগত চিকিৎসাৰ বাবে সৰ্বোচ্চ শেষ কৰি এতিয়া সহায় বিচাৰিছে পৰিয়ালটোৱে সালাকাটিৰ ব্ৰজেন বৰ্মনৰ কন্যা অনিতা বৰ্মনে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টাকৈ বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালৰ লোকে যাৰ বাবে এতিয়া নিজৰ সৰ্বোচ্চ হেৰুৱা পৰিয়ালটোৰ সদস্যগৰাকীক সুস্থ কৰি তুলিবলৈ এতিয়া সহায় বিচাৰিছে সুহৃদয়বান লোকৰ মেট্ৰিকত পাইছিল 83% পাঁচটা লেটাৰ আছিল হাই সেকেন্ডাৰীত পাইছে আপোনাৰ 70ৰো প্লাস আছিল হাই সেকেন্ডাৰী বিএসসি তেটো ইংলিশত কি কয় 8 কিবা এটা আছে ইয়াতো মানে ফার্স্ট ক্লাস পাস কৰা এই বেমাৰ লৈ সলিটো পৰীক্ষা দিছে প্ৰত্যেকটা এক্সাম বেমাৰ আছিল এটা ভাল কৰি পৰীক্ষা মানে এক্সাম দিব পৰা নাই এই বেমাৰ এক্সাম দি সব গিলাতে ফার্স্ট ক্লাস পাস হল তাকে আহ্বান জনাব এতিয়া ছাৰৰ ওচৰত মোৰ এটাই অনুৰোধ যদি অলপ সহায় কৰে এমছত যদি আমাক পঠাই দিয়ে বা লৈ যায় ইয়াৰ পৰা এমছত তেতিয়াহ'লে অলপ ভাল হ'ল বাহিৰত যোৱাতকৈ আমাৰ অসমত আছে যেতিয়া এমছ হস্পিটেল চাংচাৰী যেটো এমছ হস্পিটেল আছে ইয়াত বোলে ফেচিলিটি আছে নতুন নতুন মানুহে কয় আমিতো কেতিয়া যাই পোৱা নাই মই কুচবিহাৰ শিলিগুৰি আৰু হায়দৰাবাদত গেলো মানুহৰ কথা শুনি ওচৰৰ মানুহৰ অলপ টকা হলে হ'ব কিন্তু বহুত টকা গ'ল এতিয়া চাওঁ ভগৱান আছে আমাৰ মিনিষ্টাৰ বিলাক যদি অলপ দয়া কৰে তাহলে ভাল হ'ব এইটো একদম 100% ভাল হ'ব খালি ঔষধটো ভাল টাইমত পঢ়িব লাগে মোৰ ছোৱালীৰ নাম অনিতা বৰ্মন মোৰ ছোৱালীৰ এনেকুৱা বেমাৰ হৈছে এটা ক্ৰিটিকেল বেমাৰ বুলি কয় ডক্টৰৰ ভাষাত এই এছএলডি বেমাৰ এই এছএলডি বেমাৰৰ পৰা কিডনি এতিয়া এফেক্ট কৰিছে কিডনি বেয়া হোৱা নাই কিডনিটো মানে অলপ কিবা ইনফেকশন হৈ গৈছে এতিয়া কণ্টিনিউ মই 4 বছৰৰ পৰা ট্ৰিটমেন্ট কৰি আছো জলপাইগুৰিত মই 4 বছৰ 3 মাহ কণ্টিনিউ ট্ৰিটমেন্ট কৰিলো পিছত হায়দৰাবাদত লৈ যাই মই 21 দিন তাতে ট্ৰিটমেন্ট কৰিলো এতিয়া বাৰে বাৰে মোৰ হায়দৰাবাদ যোৱাৰ পইচা নাই মই এতিয়া কি কৰিলো শিলিগুৰি ইউনিভাৰ্চিটিত তাতে এটা কিডনি হস্পিটেল আছে এই 3 মাহৰ পৰা মই তাতে চেকআপত যাই আছো কিন্তু ফাৰ্স্ট চেকআপতে গিছে 12,500 সেকেন্ড চেকআপত লল 35,000 নেক্সট চেকআপত যেতিয়া গেলো তেতিয়া মানে এনেকা কৰিল এক মাহৰ ঔষধে দিল 21-22,000 টাকা এতিয়া আমাৰ হোটেলত থাকিব লাগে এতিয়া কত পাম আমি ইমান টকা এইবিলাক ঔষধ খাই এতিয়া পেশেন্টটো আৰু বেছি দুৰ্বল হৈ গৈছে অনিতা বৰ্মন সালাকাটি ষ্টেচন ৰোডৰ এগৰাকী বাসিন্দা তাই এগৰাকী খুব মেধাৱী ছাত্ৰী তাৰ দেউতাকে সৰুকে এখন চাহৰ দোকান দি সিহঁতক সংসাৰখন চলাই আছে তাই মেট্ৰিকত প্ৰায় 83% লৈ 5টা সাবজেক্টত লেটাৰ লৈ পাছ কৰিছে ঠিক তাৰ পিছৰ পৰা তাইৰ শাৰীৰিক কিছু ইনফেকশনৰ লক্ষণ দেখা দিলে আস্তে আস্তে তাক ট্ৰিটমেন্ট কৰা হ'ল কোচবিহাৰত কিন্তু আস্তে আস্তে যেতিয়া তাৰ বেমাৰটো বাঢ়ি গ'ল তাৰপিছত হায়দৰাবাদ আদি ঠাইত ট্ৰিটমেন্ট কৰা হ'ল কৰাৰ পিছত এতিয়া মেডিচিন খাই আছে কিন্তু আস্তে আস্তে তাৰ যিটো কণ্ডিশ্যন মানে ইনফেকশনৰ পৰা গৈ গৈ আস্তে আস্তে কিডনিত কিছু এফেক্ট কৰিব ধৰিছে আৰু চিকিৎসকে ইতিমধ্যে পৰামৰ্শ দিছে যে বেটাৰ ট্ৰিটমেন্ট কৰাৰ কাৰণে কিন্তু এইখিনিতে সমস্যাটো হৈছে তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল এখন চাহ দোকান দি মানে ট্ৰিটমেন্ট আগবঢ়াই যোৱাটো একেবাৰে সম্ভৱ নহয় সেইকাৰণে আমি আৰু ওচৰ চুবুৰীয়া ষ্টেচনৰ ওচৰৰ সালাকাটিৰ অঞ্চলৰ ৰাইজক চাৰিওফালে আপোনালোক সকলোকে মানে আপোনালোকৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া মাননীয় বিটিআৰ চিফ প্ৰমোদ বড়ো মহাশয়ক মই অনুৰোধ জনাইছো যে এই মেধাৱী ছাত্ৰীগৰাকীৰ যাতে সুচিকিৎসাৰ এটা ব্যৱস্থা আপোনালোকৰ বিভাগীয়ভাৱে চৰকাৰীভাৱে কৰি দিয়ে সেই আমাৰ ৰাইজৰ হৈ আপোনালোকৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ